Hello students, আমি নেলসন মেণ্ডেলা এ লং ৱাক টু ফ্ৰীডম যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটো পঢ়ি আছিলো আৰু আমি ইয়াৰ আগলৈকে এইখিনি লাষ্ট আমি হিউমেন ডিগনিটিলৈকে যিখিনি কথা আছিলে আমি সেইখিনিলৈকে চালো গতিকে আমি এতিয়া ইয়াৰ পাছৰখিনি চাম আৰু তোমালোকে অলৰেডি গম পাইছা যে সেইদিনাখন কেনেকুৱা এটা অটমৰ এটা দিন আছিলে আৰু সেইদিনাখন তেওঁ নেলসন মেণ্ডেলাই তেওঁৰ জীয়েকৰ লগত মানে আফ্ৰিকাৰ তেওঁ কি হ'বলৈ গৈ আছিলে প্ৰেচিডেন্ট হ'বলৈ গৈ আছিলে গতিকে তেওঁ এটা স্পিচ দিছিল আৰু সেইটো কথা আমি পঢ়ি আছিলো কাৰণ অলৰেডি সেকেন্ড ডেপুটি প্ৰেচিডেন্ট আৰু ডেপুটি প্ৰেচিডেন্ট সিলেক্ট হৈ গৈছিলে আৰু তেওঁ যেতিয়া সিলেকশনত আহিছিলে তেওঁ যেতিয়া শপত গ্ৰহণ হৈছিলে তেতিয়া তেওঁ যেটো স্পিচ দিছিলে আমি সেইটো কথা পঢ়ি আছিলো গতিকে আমি অলৰেডি আমি বহুতখিনি পঢ়িলো তাৰ বিষয়ে এতিয়া আমি ইয়াৰ পাছত চাওচোন কি আছে কি কৈছে চোৱা we have at last achieved our political emancipation. We pledge ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender, and other discrimination. Never, never, and never again shall it be that this beautiful land will again experience the oppression of one by another. The sun shall never set on so glorious a human achievement. Let freedom reign. God bless Africa. আৰু এইখিনি কথাত খুব ধুনীয়া কিছুমান কথা আচলতে ইয়াতে প্ৰকাশ পাইছে আগতে আমি ওয়ার্ড মিনিং কেটা চাই লওঁ ফার্স্ট ওয়ার্ড মিনিং ইজ গিভেন দ্যাট ইমানসিপেশন মানে কি সোয়া the fact or process of being set free from legal social political restrictions মানে এর কৈছে at last achieved our political emancipation specially হেতু সময়ত কি আছিলে political emancipation আছিলে restrictions কিছুমান আছিলে য'ত কি কৰিব পৰা নাছিলে দেশৰ শাসন কৰিবলৈ কেতিয়াও কলা মানুহ কৃষ্ণ বৰ্ণৰ মানুহ কোনো কেতিয়াও মানে দেশ শাসন কৰিব পৰা নাছিলে গতিকে কৈছে যে the fact or process of being set free from legal social and political restrictions গতিকে হেতু সময়ত যেতিয়া নেলসন মেণ্ডেলাই যেতিয়া কি হৈছিলে প্ৰেসিডেন্ট হিচাপে তেওঁ যেতিয়া মনোনীত কৰা হৈছিলে বা তেওঁ যেতিয়া প্ৰেসিডেন্ট হৈছিলে তেতিয়া তেওঁ ক'ব পাৰিছে যে এতিয়া তেওঁলোকে কি লাভ কৰিলে পলিটিক্যাল ইমানসিপেশন তেওঁলোক ফ্ৰী হ'ল মানে ফ্ৰীডম পালে we pledge ourselves to liberate all our people মানে তেওঁলোকে এটা শপত গ্ৰহণ কৰিছে লিবাৰেট মানে ফ্ৰী কৰা ৰিলিজ কৰা কিহৰ প্লেজ লৈছে তেওঁলোকে শপত যে লয় যেতিয়া আসলতে দায়িত্বত আহে তেতিয়া তেওঁলোকে এটা শপত ল'ব লাগে তেওঁলোকে কি কৰিছে সেই শপত হিচাপে তেওঁলোকে কি লৈছে প্ৰতিজ্ঞাবদ্ধ হৈছে ourselves to liberate all our people from the continuing bondage of poverty bondage মানে the state of being a slave bondage মানে কিছুমান ভৃত্যৰ নিচিনাকে থাকিব লগা হৈছিলে তেওঁলোকে শাসনত যিসকল আছিলে তেওঁলোকে যি কয় তেওঁলোকৰ মতেই চলিব লগা হৈছিলে গতিকে কৈছে যে তেওঁলোকে এতিয়া যেতিয়া যেহেতু নেলসন মেণ্ডেলা তেওঁলোকৰ এজন মানে যিটো পলিটিক্যালি তেওঁ লিডাৰ হ'ল পলিটিক্যাল লিডাৰজন নেলসন মেণ্ডেলা তেওঁৰ যিখিনি শাসন সময় থাকিব শাসন সময় মানে তেওঁ শাসন কৰিব বিচৰা নাছিলে তেওঁ ইনফেক্ট কি কৰিছে সকলো মানুহকে ফ্ৰী কৰি দিছে কিহৰ পৰা ফ্ৰী কৰিছে যে এই গোটেই যিমানখিনি পলিটিক্যাল ইমানসিপেশন আছিলে তাৰ পৰা তেওঁলোক ফ্ৰী হৈ গ'ল গতিকে তেওঁ এটো চেষ্টা কৰিছে যাতে পভাৰ্টি ডিপ্ৰাইভেশন সাফাৰিং আৰু জেন্ডাৰ বা আদাৰ ডিসক্ৰিমিনেশন মানে সেইখিনি মানুহক যেতিয়া সুবিধা দিয়া নহব তেতিয়া সেই মানুহখিনিয়ে কি কৰিব নোৱাৰিব নিজৰ উন্নতি কৰিব নোৱাৰিব গতিকে তেওঁলোক পভাৰ্টি দুখিয়া ষ্টেট এটালে গৈ আছিলে গতিকে তাৰ পৰা তেওঁলোকক মুক্ত কৰা হ'ল ডিপ্ৰাইভেশন মানে কি the damaging lack of material benefits egita salu deprivation mane hoise the damaging lack of material benefits considered to be basic necessities in a society deprivation mane jeketa basic necessity thake mane যিখিনি পাব লাগে জন্ম সূত্ৰেও আমাৰ কিছুমান অধিকাৰ থাকে সেই অধিকাৰখিনিও আনকি তেওঁলোকে আসলতে পোৱা নাছিলে সেই অধিকাৰখিনি তেওঁ ঘূৰাই দিছিল তাৰ পাছত ডিসক্ৰিমিনেশন মানে কি গম পাইছানে being treated differently or unfavorably মানে
যে ডিসক্ৰিমিনেট কৰি ৰাখিছিলে তেওঁলোকক মানে সেইখিনি দিব খোজা নাছিলে আগতে কিন্তু সেইটো নাইকিয়া হৈ গল কেতিয়া যেতিয়া নেলসন মেণ্ডেলা প্ৰেসিডেন্ট হল তেতিয়া এই গোটেই বস্তুবিলাকৰ পৰা মানুহখিনিক মুকলি কৰি দিলে never never and never again shall it be that this beautiful land will again experience the oppression of one by another Operation মানে কি prolonged cruel or unjust treatment or exercise of authority operation মানে শাসন কৰি দমন কৰি ৰখাটোৰ কথা কোৱা হৈছে এজনে আনজনক যেতিয়া দমন কৰি ৰাখে যেতিয়া নিজস্ব যিখিনি ভাৱধাৰা প্ৰকাশ কৰিব নোৱাৰে যেতিয়া আনৰ মতে চলিব লগা হয় তাকে অপ্ৰেছ কৰা বুলি কোৱা হয় গতিকে তেওঁ কি প্ৰতিজ্ঞাবদ্ধ হৈছিলে যে তেওঁ কেতিয়াও মানে এই বিউটিফুল ল্যান্ডখন তেওঁলোকৰ নিজৰ যিখিনি মাটিখিনি বা সেই মানুহখিনিক তেওঁ কেতিয়াও আনৰ দ্বাৰা তেওঁ কি হবলৈ নিদিয়ে অপ্ৰেছড হবলৈ নিদিয়ে মানে দমন হবলৈ নিদিয়ে শোষিত হবলৈ নিদিয়ে শাসন তেওঁ তেনেকে ধৰণে নকৰে সেই কথাষাৰ তেওঁ তেতিয়া কৈছিল The sun shall never set on so glorious a human achievement এইটো এটা কি আসলতে হিউম্যান অ্যাচিভমেন্ট নহয় জানো মানৱ ধৰ্মৰ জয় হৈছিলে সেইটো সময়ত যেতিয়া নেলসন মেণ্ডেলাই ইমান বছৰ যুঁজি যেতিয়া তেওঁলোকে ফ্ৰীডম পাইছিলে নেলসন মেণ্ডেলা যেতিয়া প্ৰেসিডেন্ট হল গতিকে গোটেই মানৱ জাতিৰ কাৰণে এটো এটা মানে এক্সাম্পল সেট কৰিছিলে আৰু এটা ভাল কাম এটা হৈছিলে গতিকে সেই দিনা আসলতে যেটো বতৰ আছিলে সেই বতৰটো এনেকুৱা আছিলে যে সেইদিনাখন মানে সূৰ্যৰ পোহৰ বিলাক ইমান গ্লোৰিয়াছ মানে কি having worthy of or bringing fame or admiration glorious মানে খুব বেছি যিবিলাক প্ৰতিভাশালী বুলি কোৱা হয় খুব বেছি মানে খুব ধুনীয়া এটা পৰিবেশ সৃষ্টি হৈছিল আৰু মানে সানটো খুব ধুনীয়া হোৱা বুলি কৈছে মানে সেই সময়ত যেটো মানে বতৰো মানে ইমান বুজি পাইছে যে মানৱ ধৰ্মৰ যেতিয়া জয় হৈছে মানৱতাই যেতিয়া জয় লাভ কৰিছে তেতিয়া বতৰেও মানে সেইটো সহাৰি জনাইছে যে বতৰটো খুব ফৰকাল আছিলে মানে সেই কথাটো বুজাইছে মানে এতিয়া ডাৱৰীয়া বতৰ হলে তেনেকে কয় যে মনবোৰ আমাৰ হেমেকি থাকে মনবোৰ বেয়া লাগি থাকে ডাৱৰীয়া বতৰত ঠিক তেনেকৈ যেতিয়া সূৰ্যৰ পোহৰটো ভালকে ওলাই তেতিয়া আমাৰ ভাল লাগে এই তেনেকুৱা ধৰণৰ এটা আসলতে সিনোনিমছ দিবলৈ ইয়াত ট্ৰাই কৰিছে লিটাৰেৰী এটা মানে এটা সিনোনিম দিছে ইয়াতে গতিকে let freedom reign God bless Africa reign মানে rule কোনে ৰুল কৰিব এতিয়া কোনেও ৰুল নকৰে ইনফেক্ট এতিয়া কোনে ৰুল কৰিব ফ্ৰীডমে ৰুল কৰিব ফ্ৰীডম মানে মুক্তি পালে তেওঁলোকে ইন্ডিপেন্ডেন্স পাইছে গতিকে এতিয়া ইন্ডিপেন্ডেন্সিয়েহে ৰুল কৰিব সেই কথাষাৰ তেওঁ কৈছিলে গড ব্লেছ আফ্ৰিকা মানে তোমালোকে বুজি পাইছে যে ভগৱানে যাতে আফ্ৰিকাখনক ভালদৰে চাওক এইখিনি কথা বুজোৱা হৈছে মানে ইমানখিনি স্ট্ৰাগল কৰাৰ পাছত তেওঁলোকে যে পলিটিক্যাল ফ্ৰীডম পালে আৰু সেই কাৰণে তেওঁ আসলতে কি প্ৰমিস কৰিছে যে মানে তেওঁ প্ৰমিস কৰিছে যাতে তেওঁ সকলোখিনি ফ্ৰী কৰি দিয়ে যিমানখিনি এতিয়ালৈকে পভাৰ্টি আছে হাৰ্ডশিপ আছে ইনইকুৱেলিটিজ অফ অল কাইন্ড মানে সেই গোটেইখিনি তেওঁ মানে কি কৰি দিব নাইকিয়া কৰিবলৈ চেষ্টা কৰিব আৰু সকলোকে সেই সকলোবিলাক মানে ডিপ্ৰাইভেশনৰ পৰা তেওঁ মুক্ত কৰাৰ কথা চিন্তা কৰিলে তাৰ পাছত কি আছে চোৱাচোন A few moments later we all lifted our eyes in awe as a spectacular array of South African jets helicopters and troop carriers roared in perfect formation over the Union buildings It was not only a display of pinpoint precision and military force, but a demonstration to a new government that had been freely and fairly elected only moments before the highest generals of South African Defense Force and Police, their chests bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. Finally, a chevron of Impala jets left a smoke trail of the black, red, green, blue and gold of the new South African flag. এতিয়া ইয়াত কি কৈছে আমি গোটেই কথাখিনি চাব লাগিব মই তোমালোকক এবাৰ পঢ়ি দিছো এটো কাৰণে যাতে তোমালোকে এই পঢ়াখিনি তোমালোকে যাতে ভালদৰে প্ৰনাউন্স কৰিব পাৰা সেই কাৰণে মই পঢ়ি দিছো আৰু এতিয়া আমি এক্সপ্লেইন কৰিম এখিনি A few moments later we all lifted our eyes in awe as a spectacular array মানে কি চোৱা amazed মানে আচৰিত হৈ চোৱা কথাটো বুজাইছে spectacular মানে beautiful in a dramatic and an eye catching way
খুব ধুনীয়া যেটা দেখিবলে স্পেকটেকুলাৰ বুলি কওঁ আমি যেটো বস্তু খুব ধুনীয়া হয় আই ক্যাচিং হয় মানে দেখিবলে স্পেকটেকুলাৰ মানে কি স্পেক্স আমি ক'ত পিনো চশমা পিন্ধাৰ কথা কোৱা হৈছে সেইটো কথা আসলতে চশমাৰ লগত মানে বুজোৱা নাই ইয়াত কি বুজাইছে আই ক্যাচিং যেতিয়া চকুৰে খুব ধুনীয়া দেখি এটা বস্তু সেইটো এৰে মানে অ্যাৰেঞ্জমেন্ট এটা খুব মানে ধুনীয়াকৈ এটা অ্যাৰেঞ্জমেন্টত থাকিলে যেনেকৈ খেলিমেলি হৈ থাকিলে কেনেকুৱা লাগে আৰু অ্যাৰেঞ্জমেন্টত থাকিলে বস্তু এটা দেখিবলৈ কেনেকুৱা লাগে গতিকে দুইটাৰ মাজৰ ডিফাৰেন্সটো তোমালোকে বুজি পোৱা গতিকে সেই এৰেটোৰ কথা কোৱা হৈছে তাৰ পাছত কি কৈছে কি হৈছিলে array of South African jets a few moments later we all lifted our eyes in awe as a spectacular array of South African jet South African jet plane তোমালোকে দেখিছা তেনেকুৱা jet plane বিলাক কি হৈছিলে খুব এটা অ্যাৰেঞ্জমেন্টত হিহতে দেখিবলৈ পাইছিলে আৰু আচৰিত হৈ সবে চাইছিলে ওপৰলে সবে মানে এটা শব্দ হ'ব যেতিয়া তোমাৰ হেলিকপ্টাৰ বিলাক যায় তেতিয়া আমি খুব ধুনীয়াকে মানে এটা শব্দ হয় আমি বাহিৰলৈ ওলাই গৈ চাওঁ সৰুপা তোমালোকৰ সাগেটো অভ্যাস আছে যে হেলিকপ্টাৰ এখন যোৱা শব্দ শুনিলে বা এৰোপ্লেন যোৱাৰ শব্দ শুনিলে আমি সকলোৱে বাহিৰলৈ ওলাই গৈ চাওঁগৈ দেখিবলৈ ভাল লাগে আৰু যেতিয়া এনেকুৱা ধৰণৰ আমাৰ ইন্ডিয়াটো যেতিয়া ধৰা ইন্ডিপেন্ডেন্স ডে হয় তেতিয়াও কি হয় এনেকুৱা ধৰণৰ এটা মানে এৰোপ্লেন বিলাকৰ এটা দেখুওৱা হয় কাৰিকৰি এটা দেখুওৱা হয় গতিকে সেইবিলাক চাই খুব যথেষ্ট ভাল লাগে সেইদিনাখনো যেহেতু এটা সুখৰ দিন আছিলে আফ্ৰিকাৰ কাৰণে গতিকে সেইদিনাখনো কিছুমান প্লে কৰিছে তেওঁলোকে যিবিলাক মানে ট্ৰুপছ আছিলে সেইবিলাকে কেনেকে সাউথ আফ্ৰিকান জেট ইউজ কৰিছিলে হেলিকপ্টাৰ ইউজ কৰিছে আৰু ট্ৰুপ কেৰিয়াৰ বিলাক ইউজ কৰিছে ট্ৰুপ মানে কি soldiers or armed forces মানে এইবিলাক কোনে কৰিছে আসলতে এইবিলাক যেবিলাক আৰ্মি থাকে আৰ্ম ফোৰ্সেস যেবিলাক থাকে সেইবিলাকে roared in perfect formation over the union buildings আমি যেতিয়া দেখা পাওঁ যেতিয়া মাৰ্চ হয় মানে আমাৰ যেতিয়া ইন্ডিয়াৰ যেতিয়া ৰিপাব্লিক ডে বা ইন্ডিপেন্ডেন্স ডে সময়ত তোমালোকে দেখিছা যে আৰ্মি বিলাকে বা যিবিলাক তোমাৰ নেভিত থাকে আৰ্মি থাকে সোলজাৰ্স থাকে আমাৰ গুটেইখিনিয়ে কি কৰে খুব ধুনীয়াকৈ ট্ৰুপছ বিলাক ৰেডি কৰে আৰু সেইটো চাই যথেষ্ট ভাল লাগে কাৰণ সিহঁতৰ বৰ ধুনীয়া অ্যাৰেঞ্জমেন্ট থাকে তেনেকুৱা এটা অ্যাৰেঞ্জমেন্ট সেইটো সময়ত তেওঁলোকে ক'ত দেখা পাইছিলে আকাশত তেওঁলোকে খুব ধুনীয়া এটা মানে কুচকাৱাজ ধুনীয়া মানে এটা পৰিবেশ সৃষ্টি কৰিছিলে আৰু ক'ত হৈছিলে সেইটো ইন পাৰফেক্ট ফৰ্মেশন ওভাৰ দ্য ইউনিয়ন বিল্ডিং তোমালোকে গম পাইছা য'ত মানে মিটিংখন হৈছিলে য'ত প্ৰেসিডেন্সি তোমালোক হ্যান্ড ওভাৰ কৰা হৈছিলে এই গোটেই বস্তুবিলাক য'ত হৈছিলে সেইদিনাখন মিটিংখন তাৰ ওপৰত এইবিলাক সেইটো সময়তে যেতিয়া তেওঁৰ মানে স্পিচ দিয়া হৈ গ'ল তেওঁ যেতিয়া শপত গ্ৰহণ কৰিলে তাৰ পাছত এই exercise খিনি হৈছিলে it was not only a display of pinpoint precision and military force but a demonstration of the military's loyalty to democracy to a new government that had been freely and fairly elected আসলতে এই যে যিখিনি মই কৈছো যে যিখিনি এক্সাৰসাইজ মানে যিখিনি কুচকাৱাজ যিবিলাক কৰিছে তেওঁলোকে যিটো ধুনীয়া এটা পারফরম্যান্স দিবলৈ ট্রাই কৰিছে সেইটো আসলতে যিখিনি সোলজাৰ্স আছিলে সেই সোলজাৰ্স খিনিয়ে তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা দেখাবৰ কাৰণে আসলতে কৰা নাই মানে নিজৰ পাৰদৰ্শিতা দেখিবলৈ পাইছে সকলোৱে যে তেওঁলোকে কিমান ভালদৰে সেইখিনি কাম অ্যাৰেঞ্জমেন্টত কৰিব পাৰে সেইটোটো সকলোৱে এপ্ৰিচিয়েচন দিছে তেওঁলোকে সকলোৱে মানে কিমান একুৰেটলি কৰিছে সেইটো আসলতে মানে দেখাবলৈ তেওঁলোকে চেষ্টা কৰা বুলি নহয় ইয়াত প্ৰিচিজন মানে হৈছে একুৰেসি কিমান মানে একুৰেটলি কৰিছে that was not important for them at that time but the important thing was that it was a demonstration of the military's loyalty to democracy সেই সময়ত কি হৈছিলে democracy wins at that point of time when Nelson Mandela was elected as a president that time democracy won সেই কাৰণে কি হৈছিলে যাত তেওঁলোকে যিখিনি মিলিটাৰী ফোৰ্স আছিলে তেওঁলোকে ডেমক্ৰেসি টুৱাৰ্ডছ ডেমক্ৰেসি তেওঁলোকৰ লয়ালটি শো কৰিছিলে তেওঁলোকে কিমান নিষ্ঠাৰে কাম কৰিব সেইটো শো কৰিছিলে আৰু কি কৈছে to a new government that has been freely and fairly elected আৰু যিটো ইলেকশন হৈছিলে that was free and fair মানুহে তেওঁলোকক জয়ী কৰিছিলে এটো এনেকুৱা নহয় যে কোনোবাই কাৰোবাৰ ওপৰত শাসন কৰিছে কোনোবাই কিবা এটা অধিকাৰ কৰিছে তেনেকুৱা ধৰণৰ কোনো নাছিলে মানে তাৰ পৰিৱৰ্তে কি হৈছে তেওঁলোকে নিজে গোটেই মানুহখিনিয়ে তাৰ যিমান মানুহ আছে সেই গোটেই মানুহখিনিয়ে আসলতে তেওঁক জয়ী কৰিবলৈ তেওঁলোকে নিজে উৎসাহ যোগাইছিলে আৰু তেওঁলোকে জয়ী কৰি তেওঁক পঠাইছিলে সেই কাৰণে Only moments before the highest generals of the South African Defense Force and Police, their chest bedecked with ribbons and medals. Bedecked মানে decorate মানে তোমালোকে দেখিছা পুলিশ বা আৰ্মি বা যিকোনো আমাৰ আৰ্ম ফোৰ্সেস বিলাকৰ
কি থাকে সোলজাৰ বিলাকত বা তোমাৰ হেৰি দেখিবা তোমালোকে মানে চেষ্টত কি থাকে ৰিবন থাকে তাত তোমাৰ ষ্টাৰ থাকে তেনেকুৱা ধৰণৰ থাকে তেনেকুৱা আফ্ৰিকান পুলিচ বা তেহেতৰ থাকিব গতিকে সি কি কৈছে যে বেডেক্ট উইথ ৰিবনছ এণ্ড মেডেলছ ফ্ৰম ডেইজ গান বাই মানে আগতে যিমান দিনৰ পৰা তেওঁলোকে মানে সেই পজিশ্যন বিলাকত আছে তেওঁলোকে অলৰেডি বহুত মেডেলছ এচিভ কৰিছে আৰু তেওঁলোকে কি কৰিছে তেওঁক সেলিউট কৰিছে মানে কাক সেলিউট কৰিছে নেলসন মেণ্ডেলাক সেলিউট কৰিছে সেলিউটেড মি এণ্ড প্লেজ দেয়াৰ লয়েলটি তেওঁলোকে নিজৰ মানে নিষ্ঠা কাৰ টুৱাৰ্ডছ নেলসন মেণ্ডেলা বা টুৱাৰ্ডছ আফ্ৰিকা তেওঁলোকে দেখাইছে আৰু নেলসন মেণ্ডেলাক কি কৰিছে সেলিউট কৰিছে নেলসন মেণ্ডেলাৰ লগতে যিমান সেইখিনি মানুহে সেইটো সময়ত যেতিয়া মানে ইলেকশ্যনত জয়ী হৈছিলে তেওঁলোকক সেলিউট কৰিছে আৰু তেওঁ এই কথাষাৰ কিয় কৈছে I was not unmindful মানে not conscious or aware মানে তেওঁ নজনা নহয় সেইটো বুজাইছে not unmindful এনে unmindful মানে হৈছে যে not conscious মানে aware নহয় মানে সেইটো বুজাইছে কিন্তু I was not unmindful বুলি কোৱাৰ লগে লগে কি বুজিবা তোমালোকে যে তেওঁ কনসিয়াস হৈ আছিলে যে কোনটো ফ্যাক্ট কোনটো কথাত তেওঁ কনসিয়াস হৈ আছিলে যে not so many years before বেছি দিন আগৰ কথা নহয় মানে অলপ দিনৰ আগলৈকে কি হৈছিলে they would not have saluted but arrested me এতিয়া যি কেইজন মানুহে তেওঁক সেলিউট কৰিছে কেইবছৰমান আগলৈকে সেই কেইজন মানুহে নেলসন মেণ্ডেলাক কি কৰিছিলে এৰেষ্ট কৰিছিলে জেলত ভৰাই থৈছিলে কাৰণ তেতিয়া কি আছিলে শাসন বেলেগৰ আছিলে গতিকে তেওঁলোকে আনৰ মতে কাম কৰিব লগা হৈছিলে আৰু যিখিনি বগা বৰ্ণৰ মানুহ আছিলে শ্বেত বৰ্ণৰ মানুহ আছিলে তেওঁলোকে যিখিনি কথা কয় তেওঁলোকৰ মতেই চলিব লগা হৈছিলে আৰু নেলসন মেণ্ডেলাক এৰেষ্ট কৰিছিলে আৰু আজি সেই কেইজন মানুহে তেওঁক সেলিউট কৰিছে আৰু তেওঁলোকে প্লেজ লৈছে গতিকে ফাইনেলি a chevron of Impala jets left a smoke trail of the black, red, green, blue and gold of the new South African flag. South African flag খন তোমালোকে সোৱা যদি তোমালোকে দেখিবা তাত কেনেকুৱা কালাৰ আছে black, red, green, blue, gold এইকেইটা কালাৰ তোমালোকে দেখা পাবা আৰু chevron মানে এই ভি প্যাটাৰ্ণত এনেকুৱা ভি প্যাটাৰ্ণত আচলতে এটা কি কৰিছে তেওঁলোকে এই মানে ইম্পালা জেট বিলাকে এটা স্মোক ট্ৰেইল মানে যে এই যে জেট বিলাক পাৰ হৈ গলে কি হৈ যায় প্যাটাৰ্ণটো ভি প্যাটাৰ্ণ ফৰ্ম হৈ গৈছে মানে এনেকে ট্ৰেইন মানে যেতিয়া জেট বিলাক যেতিয়া গৈছে তেতিয়া প্যাটাৰ্ণটা ফৰ্ম হৈছে যেটো ভি প্যাটাৰ্ণত ফৰ্ম হৈছে আৰু কালাৰ বিলাক কি আছিলে ব্ল্যাক ৰেড গ্ৰীন ব্লু গোল্ড এইকেইটা কালাৰত এটা ভি প্যাটাৰ্ণ ফৰ্ম হৈ গৈছিলে কাৰণ জেট বিলাক যেতিয়া পাৰ হৈ যায় বেক সাইডে স্মোক ওলাই আৰু সেই স্মোকটোত কালাৰ ভৰাই লৈছিলে তেওঁলোকে আৰু সেই কালাৰটোত কি ওলাইছিলে এই যিকিটা কালাৰ নতুন সাউথ আফ্ৰিকান যিখন ফ্ল্যাগ হল সেই নতুন সাউথ আফ্ৰিকান ফ্ল্যাগত থকা কালাৰ কেইটাৰে গোটেই আকাশখন সানি ধৰিছিলে খুব ধুনিয়া এটা পৰিবেশ সৃষ্টি হৈছিলে সেইটো সময়ত ইয়াৰ পাছত সোৱা the day was symbolized for me by the playing of our two national anthems and the vision of whites singing ইয়াত তোমাৰ কৈছে যেটো হয়তো মোৰ pronunciation টো ইমান বেছি কাৰেক্ট নহব পাৰে এটো সাগে এন কোসি সিকেলেল নহব কাৰণ ইয়াতে এন টো সাগে তোমাৰ হাইড হৈ থাকিব গটিকে কোসি সিকেলেল আই আফ্ৰিকা and black singing diastem the old anthem of the republic although that they neither group knew the lyrics of the anthem they once despised they would soon know the words by heart এটা কি কৈছে সোৱা the day was symbolized মানে যেটো মানে আমাৰ এটা সিম্বল বুলি কোৱা হয় তেওঁৰ কাৰণে কি symbolized হৈছিলে মানে সেই সময়ত মানে এটা মানে স্পেসিফিক কৰিছিলে যে হেতু সময়ত দুটা ন্যাশনাল এনথেম কোৱা হৈছিলে ন্যাশনাল এনথেম কিটা কি আছিলে এটা হোৱাইটৰ কাৰণে আছিলে আৰু এটা কাৰ কাৰণে আছিলে ব্ল্যাকৰ কাৰণে আছিলে এটা তোমাৰ এটো দেখিছাই তোমালোকে এটো আৰু ইটো হৈছে ডায়াস্টেম বুলি এটো এটা হোৱাইটৰ কাৰণে আৰু এটা হৈছে ব্ল্যাকৰ কাৰণে আৰু হেতু হেদিনাখন কোনেও আচলতে সেই যিখিনি ব্ল্যাকৰ কাৰণে যেটো এই ডায়াস্টেম বুলি যেটো আছিলে এই যেটো ডায়াস্টেম বুলি যেটো ন্যাশনাল এনথেম আছিলে সেই দিনাখন যিদিনাখন তেওঁলোকে গাইছে হয়তো সেই দিনা তেওঁলোকে এই ওয়াৰ্ডবোৰৰ মিনিং নাজানে তেওঁ ভাবিছে নেলসন মেণ্ডেলাই ভাবিছে although that day neither group knew the lyrics of the anthem they once despised মানে হেদিনাখন যিখিনি তেওঁলোকে গাইছে ইমান দিনৰ পৰা শুনি অহা হয়তো তেওঁলোকে নাজানিব পাৰে ওয়াৰ্ডিংছটো
বা লিৰিক্স তেওঁলোকে নাজানিব পাৰে কিন্তু মেণ্ডেলা কনফিডেন্ট আছিলে যে everyone would soon learn this anthem that they once hated এতিয়া কিন্তু তেওঁলোকে বাই হাৰ্ট কৰিব পাৰিব যেটো আগতে মানুহে হেট কৰিছিলে যে তেওঁলোকে আগতে কি হৈছিলে নিজকে মানে ডাউন দিয়া নিচিনা হৈছিল মানে তেওঁলোকে এটা মানে ইনফেৰিয়ৰ সুপিৰিয়ৰ এনেকা থাকে নহয় যিখিনি হোৱাইট খিনিয়ে সুপিৰিয়ৰ ফিল কৰি আছিলে আৰু যিখিনি ব্ল্যাক আছিলে সিহঁতে ইনফেৰিয়ৰ ফিল কৰি আছিলে গতিকে ইনফেৰিয়ৰিটি কমপ্লেক্সত ভুগি আছিল ইমান দিনে গতিকে সেইখিনি মানুহে এই এন্থেমটোকে বেয়া পাইছিলে গতিকে এতিয়া হয়তো যেটো চেঞ্জ আহিছে তাৰ কাৰণে তেওঁলোকে এই এন্থেমটোৰ এতিয়া প্ৰতিটো ওয়াৰ্ড তেওঁলোকে বাই হাৰ্ট কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে সেই ওয়াৰ্ডখিনিৰ মিনিংখিনিও তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব বুলি মেণ্ডেলাৰ বিশ্বাস আছে বুলি কৈছে গতিকে আজি আমি এইখিনিলৈকে শিকিলো ইয়াৰ পাছত তোমালোকৰ পাছৰখিনি মই ইয়াৰ পাছৰ ভিডিঅ'টোত বুজাই দিম গতিকে তোমালোকে ইয়ালৈকে যদি কিবা ডাউট আছে মোক জনাবা আৰু ওয়াৰ্ড মিনিং বিলাক লিখি লবা আৰু তোমালোকে যদি নতুনকে কিবা ওয়াৰ্ডছ পোৱা যিবিলাকৰ মিনিং তোমালোকে নাজানা বা দিগদাৰ লাগিছে তোমালোকে সেইখিনি মোক জনাই দিবা মই তোমালোকক বুজাই দিম